हेलो गाइस पुनर्बार मोर अन्य एटा भिडिओলৈ তোমালোকক স্বাগতম জনালো আৰু মাক কসম বম ভাল লাগিছে মানে বহুত দিনৰ মনত মটো ব্লগিং সেটআপ আৰু লগতে ৰগৰ মাক কসম আৰম্ভ হৈ গল কি বাজিছে নাই আপাৰ যাম বুলি কৈছো তো মানে এটা ৰাইড কৰাৰ আগতে জানাই আৰু বহুত কিবা কিবি বজাৰ সজাৰ লাগে তো হেতু কাৰণে মানে হেবিৰ কৰতে দেৰি হৈ গল আৰু কিবা কিবি থাকেও আৰু কাম থাকে হেতু কাৰণে মানে অলপ দেৰি হ'ল তো এতিয়া ধুনিয়াকে উলাই আহিছো আৰু এতিয়া গৈ আছো হাইৱেৰ ফালে মইতো সেইফালে যাও তোমালোকে জানা কিন্তু মই আজি যাই আছে এনেকে দক্ষিণ গাঁও হৈ এনইএফ কলেজ জনে জানা গুৱাহাটীৰ লখৰাৰ তো এনইএফ কলেজ হৈফালে মই সেইফালে উলাম হাইৱে আৰু মানে ইফালে হাতীগাঁও হৈ যাব আৰু এটা কাৰণত মোৰ ভয় লাগে তাতে ৰাতি চেকিং বহে এতিয়ালৈ মানে মই আপাৰ যাম বুলিও যদি কৈছো মই গাড়ীখনত ইন্সুৰেন্স বনোৱা নাই পলিউশন বনোৱা নাই দেন নাম্বাৰ প্লেটছ লগোৱা নাই আৰু নাম্বাৰ প্লেট কিখন ঘৰতে আছে মই মাক ফোন কৰিছো কালি ৰাতিপুৱাৰ বাছতে গুৱাহাটী পঠাই দিব বাৰু হেতু টেনচন নাই আৰু যদিও নপঠাই মই এনেকুৱা ডুপ্লিকেট প্লেট বনাই লম আৰু নাম্বাৰ প্লেট কিখন থাকিলেই হ'ল বাকি হেতু কিবা বাহানা দিব পৰা যায় মানে মই লাষ্ট ব্লগতো তোমালোকক কৈছো মই কিবা এটা বেলেগ কামত লাগি আছো তো হেতু কাৰণে মানে কি হৈছে মই মানে একদম এই বাইকত মই একদমই টাইম দিব পাৰা নাই এটা কি কবা আৰু ইফালেও শখ এটু মই এৰিব নোৱাৰো মই আকৌ হেতুও এৰিব নোৱাৰো হেতু এৰিলে মোৰ বেছিয়ে লছ তো হেতুৰ ফালে যদি মই বেছি মাথা মাৰো মোৰ এইফালৰ লাইফটো মোৰ বেছি বেটাৰ হ'ব তো সব ফালে মানে বস্তুবিলাক মিলাব লাগে আৰু এতিয়াতো লাইক এনেকুৱা নহয় যে সৰু হৈ আছো মানে এনে অঙাই বাঙাই ঘূৰি ফুৰিম হেতুটো নহয় ন তো কিবা না কিবা এটা কৰিবই লাগিব তো হেতু কাৰণে মানে অলপ ব্যস্ততা আৰু কি কবা তো বাকি বেয়া আছে নাপাবা আপাৰ যাম কৈ আছিল আপাৰৰ কাৰণে ৰেডি পুৰা ৰেডি মানে কাইলে ৰাতি আমি উলাম কাইলে ৰাতি নহয় সৰি আজি ৰাতি আমি উলাম তো তাৰ আগতে মই মানে একচুৱেলি উলাই আহিছিল বজাৰৰ কাৰণে আৰু ভাবিলো যে এটা ভিডিও বনাই দিও ৰগৰৰ হয় নাই এটা আগতীয়াকে আগজাননী এটা তো মই ডিসিশন লৈছো মই ফাৰ্স্ট ডে থাকিম সাগে শিৱসাগৰত দেন মই নেক্সট তিনসুকিয়াৰ পিছত মই হেনেকে আনিনি যাম বুলি ভাবিছো কিন্তু আনিনিৰ প্ল্যানটো মানে এতিয়াও ফাইনেল হোৱা নাই তো চাও কি কৰো কি নকৰো আনিনিটো যোৱা হয় নে নহয় কি কৰো কিন্তু তিনসুকিয়ালৈকে যাম যে এইটো পুৰা খাটাং আৰু যদি আনিনি যোৱা নহয় তিনসুকিয়াত 3 দিন মান থাকিম তো পুৰা দিয়া হ'ব আৰু আপাৰৰ পৰা জনে চাই আছা মোক কমেন্ট লাগে দেই পুৰা কমেন্ট লাগে মানে আপাৰৰ পৰা জনে চাই আছা মানে পুৰা দিয়া হ'ব কমেন্ট কৰি জনাবা যে মই লাষ্ট ব্লগত এটা কথা কৈছিলো যে এটা বহুত দুখৰ কথাও আছে তো হেতু কথা মানে মোৰ কোৱাই নহল মই পাহৰি গৈছিলো তো হেতু তোমালোকে কমেন্ট কৰি জনাবা যে সেই কথাটো হল যে মই বাইকখন সেল কৰিম বুলি ভাবিছো তো তোমালোকে কি ভাবা মোক হেতু কমেন্ট কৰি জনাবা মানে লাইক মই যদি ভাল দাম এটা পাও মই দিম বুলি ভাবিছো তো পাইছো অলপ মোৰ ইফাল হৈ আছে অলপ দাম চাম মিলা নাই
তো সেইখিনিও যদি মিলি যায় তেতিয়াহ'লে মানে মই খাটাং এইটো প্ৰব্লেমটো মানে দিবই আৰু তেতিয়াহ'লে মানে মই খাটাং চেল কৰিম বাইকখন। তো তোমালোকৰ কোৱা আৰু তোমালোকৰ মাজত যদি কোনোবাই ল'ম বুলিও ভাবিছা মই ভাল দামতে দিম দিয়া, বেয়া দামত নিদিওঁ। আৰু এই যে ষ্টাৰ্ট বন্ধ হৈ যোৱা প্ৰব্লেমটো মই এইটোও ছল্ভ কৰি দিম। এইটো একো ডাঙৰ প্ৰব্লেম নহয়, সৰু প্ৰব্লেম এটা হৈ আছে। তো এইবোৰো মই ছল্ভ কৰি দিম, তোমালোকে টেনশ্যন ল'ব নালাগে। তো বাকী বাছ মোক তোমালোকে এইটোকা চেল কৰাটো ভাল হ'ব নে বেয়া হ'ব, নে চেল কৰিম নে নকৰিম সেইটো কোৱা। আৰু যদি কোনোবাই ল'বও বিচাৰা মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰা, মই নাম্বাৰ চাম্বাৰ দি দিম। বাইকৰ গোটেই ডিটেইলছ, কি প্ৰব্লেম আছে কি প্ৰব্লেম নাই, অল এভৰিথিং মই কৈ দিম। চ' তুমি তোমালোকে সেইটো টেনশ্যন ল'ব নালাগে দেই, সেইটো মোক খালি কমেণ্ট কৰি জনাবা তোমালোকে। আৰু ল'লে কোনোবাই ডাইৰেক্ট ইনষ্টাগ্ৰামত মেছেজ দিবা, একে নাম আছে দা ফ্লায়াৰ কিট। আৰু ইনষ্টাগ্ৰামটো মানে মেইন মই কিবা এটা টাৰ্গেট লৈ আছোঁ হা, তো তোমালোকে মানে সেইটো কমপ্লিট কৰি দিয়া। মোক মানে ফলোৱাৰ্ছটো লাগে। মই এইকেইদিন যোনে ফ'ল' কৰি আছে মই চবকে ফ'ল' বেক দি আছোঁ, চিন্তা কৰিব নালাগে। আৰু ভাল চিনাকি হৈ গ'লেতো আৰু কোনো কথাই নাই, কথা বাৰ্তা পাতি যদি ভাল লাগিল সেইটো পাৰ্মানেণ্টে হৈ যাব, হয় নাই? তো তোমালোকে ধুনীয়াকৈ কমেণ্টটো কৰা আৰু ফ'ল'টো মাৰা দেই ইনষ্টাগ্ৰামত। এতিয়া হাইৱে পালোহি, এতিয়া দিয়া হ'ব মানে অকল দিয়া হ'ব। কি হ'ব? অকল ৰগৰ হ'ব। এইটো ইমান ফুটি আছে নহয়, এইখিনিত পুলিচ থাকে, ৰেচ এৰিলেই ফুটে মানে। তো গাইজ সেয়া মোৰ হাইৱে আহি পালোঁ, মোৰ বুলিয়ে ক'ব লাগিব, কাৰণ মই ইয়াতেই কাণ্ডটো কৰোঁ প্ৰত্যেকবাৰে। আৰু এইটো চোৱা, সন্মুখৰ পৰা লুকটো চোৱা, কি চালিয়া লাগি আছে ন? এইটো ব্ৰাইটনেছটো অকণমান কম থাকিলে কিন্তু ধুনীয়া লাগে। ব্ৰাইটনেছো কমাব পাৰি, কিন্তু ব্লিংক যিটো কৰি থাকে সেই ব্লিংকৰ মানে যিটো ব্ৰাইটনেছ সেইটো মানে লাইটটো যেনেকুৱাকৈ ছেটিং সেইটোৱে থাকে। কিন্তু যদি মই দুটাও একেলগে জ্বলাই থৈ দিওঁ তেতিয়া মই ব্ৰাইটনেছটো কণ্ট্ৰল কৰিব পাৰোঁ, বেছি পোহৰ কম পোহৰ সেইটোৱে। আৰু বাইকখনটো তোমালোকে বহুত দিন দেখা নাই এনেকুৱা এক্সজষ্ট নোহোৱাকৈ দেখিছা কেনেকুৱা ফাটি আছে? কাণত ধৰি এইফালে ৰঙা লাইট জ্বলিয়ে থাকিব মানে। কসম কেনেকুৱা এৰিছে বে। কেনেকুৱা ফুটি থাকে।
আপাৰৰ কমেণ্ট ভৰ্তি লাগে দেই, অকল তোমালোকৰ কাৰণে মানে। আৰু ইয়াৰ পৰাতো মই ষ্টক এডজাষ্টে লগাই লৈ যাম, বাট যে তিনিচুকীয়া সোমাম এই এডজাষ্ট খোলা হ'ব মানে। আৰু তোমালোকৰ তাৰে পৰা যদি মোৰ কোনোবা এনেকৈ ছাবস্ক্ৰাইবাৰ বা মই কোনোবা সেনেকৈ ফ্ৰেণ্ডছ পাই গ'লোঁ, তো লগ পাম যেতিয়া আৰু লগৰে হ'ম, হয় নাই? তো যেতিয়া লগৰ পাই যাম তেতিয়া আৰু সিহঁতেও বোলে মোৰ নিচিনা জচিলা, তেতিয়া মানে এনেকৈ এটা ডাউন দিয়া হ'ব, এনেকৈ এটা দিয়া হ'ব, তাৰপিছত এইটো দিয়া হ'ব। এইটোক কয় ৰগৰ। তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা। আৰু বেছি নিদিওঁ আৰু হয় নাই, কাৰণ যাব লাগিব, তাৰ আগত কিবা এটা আৰু হৈ গ'লে আৰু মনটো বেয়া লাগি যাব, হয় নাই? মানে লেট কৰিব মন নাই, সেইটোৱে কথা। তো কিবা এটা হৈ গ'লে আকৌ লেট হৈ যাব যোৱাটো, এনেই লেট হ'ল, মই কেতিয়াবাতে যাম বুলি কৈছিলোঁ। তো এতিয়া মানে ৰুমৰ ফালে যাই আছোঁ, আৰু বৰ্তমান আছোঁ বেলতলাত, ৰুম মোৰ কাহিলীপাৰা। বাকী তোমালোকে কমেণ্টত জনাবা, কোনোবাই ল'লে মেছেজ দিবা ইনষ্টাগ্ৰামত, মই নাম্বাৰ বাগেৰা দি দিম, তোমালোকে মোৰ লগত ভালকৈ কথা পাতি ল'ব পাৰিবা। আৰু মই যিহেতু তোমালোকৰ ভিতৰত যদি মোৰ কোনোবাই কিনে, লাইক মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ যদি কিনে, তে মই এইখিনি মানে গেৰেণ্টি দিলোঁ, ইঞ্জিনত একো প্ৰব্লেম নোপোৱা। আৰু ছেকেণ্ড মই এইটো কথা ক'লোঁ যে যদি কিবা বেয়া হয়, মই মোৰ পৰা গাড়ীখন লোৱাৰ পিছত মই বনাই দিম। যোৱা যি যি বেয়া আছে মই চব সঁচা কথা কৈ কাৰণে মই বিকিম, আৰু যি যি প্ৰব্লেম আছে চব কম, যি যি প্ৰব্লেম নাই সেইটোও কৈ দিম। তো বাইকৰ কথা চিন্তা কৰিব নালাগে। বাকী তোমালোকে কমেণ্টত আৰু মেছেজত মোক ক'বা চেল কৰাটো ভাল হ'ব নে নাই, আৰু যদি কোনোবাই লোৱা সেইটোও কৈ দিবা। সেইটোতো আৰু ট্ৰেফিকত এতিয়া ৰখি থাক, উপায় নাই, ৰখিবই লাগিব। গুৱাহাটী মহানগৰী ন। ব্লগবিলাকত মানে আপাৰ আসামৰ চিৰিজটোত তোমালোকে পূৰা মৰম দিবা বুলি সেইটো আশাৰে গৈ আছোঁ। আৰু মোৰো মন আছে যাবৰ কাৰণে। লাষ্ট দুবাৰ যাওঁতে মোৰ ভালকৈ ঘূৰা নহ'ল, এইবাৰ মানে পূৰা ঘূৰি আহিম।
তো বাকী তোমালোকক যিকেইটা কাম দিলোঁ সেইকেইটা কৰিবা মই প্ৰত্যেকটো ব্লগত কিবা না কিবা এটা কাম দিওঁ হয় নাই ভাল লাগে মানে এইবিলাক ইজি কাম বুলি নাভাবিবা সেইবিলাক জিটি আছিল এইখন জিটি ফেইল এইখনৰ আগত জিটি ফেইল টুইন চিলিণ্ডাৰ হয় 180 আমাৰ ছিংগল চিলিণ্ডাৰ হয় 190 কি ক'বা আৰু ডিফাৰেঞ্চ ডিফাৰেঞ্চ সেইটোৱেতো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ তোমালোকৰ যদি চাই ভাল লাগিল লাইক কমেণ্ট কৰি দিবা দেই আৰু কি ক'ম আৰু একো ক'বলগীয়া নাই সেইখিনিয়ে আৰু বাকী মোৰ কামকেইটা কৰিবা কোনোবাই ল'লে মেছেজ দিবা আৰু বাইকখন বিক্ৰী কৰিব লাগে নে নালাগে চেল কৰিব লাগে নে নালাগে কোনোবাই ল'লে সেইবিলাক গোটেইখিনি কৈ দিবা দেই বাকী আৰু কৈ নাথাকোঁ আৰু বাই বাই